নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি আসাম জিঅ'গ্ৰাফিৰ যিটো সিৰিজ তাৰে 10 নম্বৰ খণ্ডটি আগবঢ়াই দিছোঁ, অৰ্থাৎ আজি এইটো আমাৰ শেষৰটি খণ্ড। আমি আপোনালোকক কথা দিছিলোঁ যে আসাম জিঅ'গ্ৰাফিৰ বচা 100টা প্ৰশ্ন উত্তৰ আপোনালোকলৈ আগবঢ়াই দিম। আজি আমি 100টা সম্পূৰ্ণ কৰিম। আপোনালোকক যদি এই প্ৰশ্নসমূহ PDF আকাৰে লাগে তেতিয়াহ'লে আমাৰ টেলিগ্ৰাম একাউণ্টত জইন কৰি ল'ব পাৰে, তাতে আমি PDFটো শ্বেয়াৰ কৰিম। আমাৰ টেলিগ্ৰাম চেনেলটো ষ্টাডি উইথ পিপি অসম বুলি আছে। আশা কৰিছোঁ আপোনালোকে টেলিগ্ৰাম চেনেলটোত জইন কৰি ল'ব। এই খণ্ডটিৰ প্ৰথম প্ৰশ্নটি হৈছে কাজিৰঙাৰ জাতীয় অৰ্কিড পাৰ্ক কেতিয়া মুকলি কৰা হয়? অপশ্যনত আছে ক 2015 চনৰ 14 অক্টোবৰ, খত আছে 2013 চনৰ 14 অক্টোবৰ, গত আছে 2012 চনৰ 14 অক্টোবৰ, ঘত আছে 2011 চনৰ 14 অক্টোবৰ। উত্তৰটো হ'ব ক 2015 চনৰ 14 অক্টোবৰ। এই খণ্ডৰ 2 নম্বৰ প্ৰশ্নটি হৈছে চৰকাৰী আয়ুৰ্বেদ মহাবিদ্যালয় কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনত আছে 1946 চনত, খত আছে 1948 চনত, গত আছে 1947 চনত, ঘত আছে 1942 চনত। উত্তৰটো হ'ব খ 1948 চনত। উত্তৰ পূব ভাৰতৰ আয়ুৰ্বেদ চিকিৎসাৰ একমাত্ৰ প্ৰতিষ্ঠান হৈছে এইখন আয়ুৰ্বেদ মহাবিদ্যালয়, আৰু এইখন জালুকবাৰীত অৱস্থিত। আৰু তেতিয়াৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে এইখন আয়ুৰ্বেদ মহাবিদ্যালয় উদ্বোধন কৰিছিল। এই কথাখিনিও আপোনালোকে মনত ৰাখি থ'ব। 1948 চনত আমাৰ অসমত বহুকেইটা ঘটনা বা বহু অনুষ্ঠানৰ প্ৰতিষ্ঠা হৈছিল। আমি কেইটামান অনুষ্ঠানৰ বিষয়ে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ। 1948 চনত গুৱাহাটী উচ্চ ন্যায়ালয় স্থাপন হৈছিল, যোৰহাট অসম কৃষি বিশ্ববিদ্যালয় স্থাপন হৈছিল, গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছিল, গুৱাহাটী আৰু শ্বিলঙত প্ৰথম অনাতাঁৰ কেন্দ্ৰ স্থাপন হৈছিল। বিষ্ণু ৰাভা ফণী শৰ্মাই যুটীয়াভাৱে পৰিচালনা কৰা 6খন অসমীয়া কথাছবি চিৰাজৰ মুক্তি লাভ কৰিছিল। এই কথা আপোনালোকে মনত ৰাখি থ'ব। এইখিনিও প্ৰশ্ন আহিব পাৰে যে কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল। এই আটাইখিনিৰে সময় একেই, গতিকে আপোনালোকে মনত ৰাখি থ'ব। এই খণ্ডৰ 3 নম্বৰ প্ৰশ্নটি হৈছে মুখাশিল্পৰ বাবে কোনখন সত্ৰ প্ৰসিদ্ধ? অপশ্যনত আছে ক কমলাবাৰী, খত আছে চামগুৰি সত্ৰ, গত আছে আউনীআটী সত্ৰ, ঘত আছে মাধৱপুৰ সত্ৰ। উত্তৰ হ'ব খ চামগুৰি সত্ৰ। মুখাশিল্প অসমৰ এক প্ৰাচীন লোককলা। শ্ৰীমন্ত শংকৰদেৱক অসমৰ মুখাশিল্পৰ জনক বুলি গণ্য কৰা হয়। মাজুলীৰ চামগুৰি সত্ৰৰ সত্ৰাধিকাৰী শ্ৰী কুশকান্ত দেৱ গোস্বামীদেৱে মাজুলীৰ মুখাশিল্পক প্ৰথম বিশ্ব দৰবাৰলৈ উলিয়াই নিয়ে। তেখেতে অসমৰ বিভিন্ন ঠাই লগতে বহিৰাজ্যতো মুখাশিল্পৰ প্ৰদৰ্শনী পাতি এই শিল্পক জনপ্ৰিয় কৰি তোলে। তেখেতৰ এই একক প্ৰচেষ্টাৰ শলাগৰূপে তেখেতলৈ 2003 চনত সংগীত নাটক একাডেমী বঁটা আগবঢ়োৱা হয়। তেখেতৰ প্ৰয়াসৰ পিছত, তেখেতৰ মৃত্যুৰ পিছতো তেখেতৰ উত্তৰাধিকাৰীসকলে এই শিল্পৰ প্ৰতিষ্ঠাৰ হকে কাম কৰি আহিছে। মাজুলীৰ চামগুৰি সত্ৰ মুখাশিল্পৰ বাবে বিখ্যাত, আৰু দেশ বিদেশৰ পৰ্যটক এই শিল্প দৰ্শনৰ হেতু ইয়ালৈ আহে। নতুন চামগুৰি সত্ৰৰ মুখাশিল্পী পদ্মশ্ৰী সংগীত নাটক একাডেমী বঁটা প্ৰাপক হেমচন্দ্ৰ গোস্বামীয়ে এই শিল্পৰ প্ৰচাৰ প্ৰসাৰৰ বাবে আজীৱন নিজকে উৎসৰ্গা কৰিছে। এতিয়া বিশ্বজনীন হৈ পৰিছে মুখাশিল্প। ব্ৰিটিছ মিউজিয়াম, ফ্ৰান্স মিউজিয়াম, আমেৰিকান মিউজিয়াম, দিল্লীৰ নেশ্যনেল মিউজিয়ামত সংৰক্ষিত হৈ আছে মুখাশিল্প। ভাৰত চৰকাৰৰ ফালৰ পৰাও বহুতো পৰীক্ষা নিৰীক্ষাৰ শেষত এই মুখাশিল্পই ভৌগোলিক স্বীকৃতি লাভ কৰিছিল। আমি গম পাইছিলোঁ যে অলপতে মাজুলীৰ সাঁচিপাত আৰু মুখাশিল্পই ভৌগোলিক স্বীকৃতি লাভ কৰিছিল। আপোনালোকে এইসমূহ কথা মনত ৰাখি থ'ব। এই খণ্ডৰ 4 নম্বৰ প্ৰশ্নটি হৈছে পূৰ্বতে তলত দিয়া কোনখন ঠাইত হাতী দাঁতৰ শিল্পৰ বাবে বিখ্যাত আছিল? অপশ্যনত আছে ক বৰপেটা, খত আছে নলবাৰী, গত আছে দৰং, ঘত আছে গুৱাহাটী। উত্তৰটো হ'ব ক বৰপেটা। এই খণ্ডৰ 5 নম্বৰ প্ৰশ্নটি হৈছে কোন চনত সাঁচি গছৰ পৰা সুগন্ধি তেল নিষ্কাশনৰ প্ৰণালী আৰম্ভ কৰা হয়? অপশ্যনত আছে ক 1961 চনত, ঘত আছে 1941 চনত, গত আছে 1981 চনত, ঘত আছে 1951 চনত। উত্তৰটো হ'ব ঘ 1951 চনত। আৰু গোলাঘাটৰ নাহৰণিত সাঁচি গছৰ পৰা সুগন্ধি তেলৰ নিষ্কাশনৰ প্ৰণালী আৰম্ভ কৰা হয়। এই কথা মনত ৰাখি থ'ব। ক'ত, কেতিয়া সাঁচি গছৰ পৰা সুগন্ধি তেলৰ নিষ্কাশনৰ প্ৰণালী আৰম্ভ হৈছিল? আমি গম পালোঁ যে গোলাঘাটৰ নাহৰণিত 1951 চনত। এই খণ্ডৰ 6 নম্বৰ প্ৰশ্নটি হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম ক'ত হৈছিল?
গুৱাহাটী, দেৰগাঁও, নগাঁও, পাঠশালা। উত্তৰটো হ'ব অপশ্যনত থকা ঘ পাঠশালা। এই পাঠশালাতে ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্ম হৈছিল আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ জন্মদাতা কোন আপোনালোকে হয়তো জানে, যদি জানে কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। এই খণ্ডৰ 7 নম্বৰ প্ৰশ্নটি হৈছে কুশান গীত বা কুশান গান লোকনাট্য অনুষ্ঠান অসমৰ কোন অঞ্চলত প্ৰচলিত? অপশ্যনত আছে ক নলবাৰী, খত আছে চৰাইদেউ, গত আছে গহপুৰ, ঘত আছে গোৱালপাৰা। উত্তৰটো হ'ব অপশ্যন ঘ গোৱালপাৰা। এই খণ্ডৰ 8 নম্বৰ প্ৰশ্নটি হৈছে ভীষ্মকৰ ৰাজধানীখনৰ নাম কি আছিল? অপশ্যনত আছে ক চৰাইদেউ, খত আছে কোচবিহাৰ, গত আছে কুণ্ডিল নগৰ, ঘত আছে বকতা। উত্তৰটো হ'ব গ কুণ্ডিল নগৰ। এই খণ্ডৰ 9 নম্বৰ প্ৰশ্নটি হৈছে অসমত কয়লাৰ সন্ধান কেতিয়া পোৱা গৈছিল? অপশ্যনত আছে ক 1823 চনত, খত আছে 1828 চনত, গত আছে 1923 চনত, ঘত আছে 1962 চনত। উত্তৰটো হ'ব খ 1828 চনত। নগা পাহাৰৰ নামনি অঞ্চলত চাপ্ৰাইত বৰ্তমান শিৱসাগৰ জিলাত কয়লাৰ প্ৰথম সন্ধান পোৱা গৈছিল। এই কথা আপোনালোকে মনত ৰাখি থ'ব। এই খণ্ডৰ 10 নম্বৰ প্ৰশ্নটি অৰ্থাৎ আমাৰ এই চিৰিজটোৰ একেবাৰে শেষৰ প্ৰশ্নটি আপোনালোকলৈ আগবঢ়াইছোঁ। অসমৰ চিকিৎসা মহাবিদ্যালয়, অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত গঠন কৰা হৈছিল? অসম চিকিৎসা মহাবিদ্যালয়, যিখন অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় আছিল, অসম চিকিৎসা মহাবিদ্যালয় কিমান চনত গঠন কৰা হৈছিল আমাক সুধিছে। অপশ্যনত আছে ক 1947 চনত, খত আছে 1945 চনত, গত আছে 1977 চনত, ঘত আছে 1942 চনত। উত্তৰটো হ'ব ক 1947 চনত। 1947 চনত অসম চিকিৎসা মহাবিদ্যালয় গঠন কৰা হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল। আৰু এই চিকিৎসা মহাবিদ্যালয়, এই অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড় জিলাত অৱস্থিত। কোনোবা এটা অসম চৰকাৰৰ পৰীক্ষাত আহিছিল যে অসম চিকিৎসা মহাবিদ্যালয় কোন জিলাত অৱস্থিত বা ক'ত অৱস্থিত? আমি মনত ৰাখিব লাগিব যে ডিব্ৰুগড় জিলাত অৱস্থিত অসম চিকিৎসা মহাবিদ্যালয় আৰু প্ৰতিষ্ঠা হৈছিল 1947 চনত। আৰু এই অসম চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয়। আজিলৈ ইমানেই। আজি আমি শেষ কৰিলোঁ আছাম জিঅ'গ্ৰাফীৰ চিৰিজটো। আমি আপোনালোকলৈ আগবঢ়াইছিলোঁ বচা 100টা প্ৰশ্ন উত্তৰ, য'ত আমি আহিবলগীয়া সম্ভাৱ্যপূৰ্ণ প্ৰশ্নসমূহ আপোনালোকলৈ আগবঢ়াইছিলোঁ আৰু সেই প্ৰশ্নসমূহৰ লগত সংগতি ৰাখি বিভিন্ন বিষয়সমূহ আপোনালোকক বিশ্লেষণ কৰিছিলোঁ, যাতে আপোনালোকে অসম জিঅ'গ্ৰাফীৰ প্ৰায়খিনি কথা এই 100টা প্ৰশ্নৰ জৰিয়তে বুজি পাব পাৰে বা জানিব পাৰে। আমি প্ৰত্যেকটো চিৰিজ এনেধৰণে আপোনালোকক জনাবলৈ চেষ্টা কৰি আহিছোঁ। এতিয়াও আমি আপোনালোকলৈ এটা নতুন চিৰিজ আগবঢ়াই আহিছোঁ, সেইটো হৈছে ইণ্ডিয়ান জিঅ'গ্ৰাফী, য'ত আমি ৱৰ্ল্ড জিঅ'গ্ৰাফীৰ পৰা আৰম্ভ কৰি আমাৰ অসমৰ নৰ্থ ইষ্টৰ সকলো ধৰণৰ কথা, জিঅ'গ্ৰাফীৰ কথা আপোনালোকলৈ তাত অন্তৰ্ভুক্ত কৰা হৈছে। আশা কৰিছোঁ আপোনালোকে সেই চিৰিজটোও চাব আৰু এই চিৰিজটো আপোনালোকে যথেষ্টখিনি মৰম দিছে, তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি সঁচাকৈ ভাল পাইছে আমাৰ এই চিৰিজসমূহ চাই, তেতিয়াহ'লে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ এই ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰিব বুলি আশা ৰাখিছোঁ। ইয়াৰ পিছতো আমি বহু ধৰণৰ চিৰিজ আপোনালোকলৈ আগবঢ়াম। আশা কৰিছোঁ সেইসমূহ চিৰিজতো আপোনালোকে এনেধৰণে মৰম দিব।